নমস্কাৰ মই মজিদ বন্ধুসকল পলকতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ওয়াকফ সংশোধনী বিধেয়কৰ বিৰুদ্ধে এইবাৰ অসমত হ'ব ভয়ংকৰ আন্দোলন। 9 এপ্ৰিলত ৰাজ্যৰ লাখ লাখ মুছলমানে সাব্যস্ত কৰিব তীব্ৰ প্ৰতিবাদ। ওয়াকফৰ সম্পত্তি মুছলমানৰ সম্পত্তি, ইয়াৰ কাৰো অধিকাৰ নচলিব। ওয়াকফ সংশোধনী বিধেয়কৰ বিৰুদ্ধে এইবাৰ ৰাজ্যত তীব্ৰ প্ৰতিবাদ। সৌদৰ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমচুৰ। ওয়াকফ সংশোধনী বিধেয়কৰ বিৰুদ্ধে এইবাৰ তীব্ৰ প্ৰতিবাদ আমচুৰ। ওয়াকফ সংশোধনী বিধেয়ক কোনো পধ্যে মানি লোৱা নহ'ব। ওয়াকফ সম্পত্তি হৈছে মুছলমানৰ সম্পত্তি। এই সম্পত্তিৰ ওপৰত কোনেও হস্তক্ষেপ কৰিব নোৱাৰিব। মুছলমানৰ সম্পত্তিৰ ওপৰত কোনো হস্তক্ষেপ হ'বলৈ দিয়া নহ'ব। সংখ্যালঘুসকল দীৰ্ঘদিন ধৰি নিষ্পেষিত হৈ আহিছে। এই নিষ্পেষিত মুছলমানসকলক আগুৱাই নিবলৈ মুছলমানৰ পূৰ্বজসকলে এই সম্পত্তি দান কৰিছিল। এই ওয়াকফ সম্পত্তিৰ জৰিয়তে লাখ লাখ দৰিদ্ৰ মানুহক সহায় কৰিছে। এই ওয়াকফ সম্পত্তিয়ে কোটি কোটি দৰিদ্ৰ মুছলমানক আগুৱাই যোৱাত সহায় কৰিছে। বৰ্তমানৰ বিজেপি চৰকাৰে মুছলমানসকল যাতে আগুৱাই যাব নোৱাৰে তাৰ বাবে এই ওয়াকফ সম্পত্তি হস্তক্ষেপ কৰিছে আৰু ইয়াৰ বাবে মাজনিশা পৰ্যন্ত ওয়াকফ বিল জোৰ জুলুমকৈ সংশোধনী কৰিছে। বিজেপি চৰকাৰে মুছলমানৰ সম্পত্তি যিদৰে অধিকাৰ কৰিব বিচাৰিছে তাক তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ, এই মন্তব্য আমচুৰ। আৰু আমচুৱে লগতে কয় যে প্ৰধানমন্ত্ৰীয়ে মুছলমানৰ সম্পত্তি অধিকাৰ কৰিব নোৱাৰিব। এই গৃহীত ওয়াকফ বিলৰ বিৰুদ্ধে 9 এপ্ৰিলত ৰাজ্যজুৰি সাব্যস্ত কৰা হ'ব তীব্ৰ প্ৰতিবাদ। ওয়াকফ সংশোধনী বিধেয়কৰ বিৰুদ্ধে এইদৰে হুংকাৰ দিছে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে। পৰৱৰ্তী খবৰ, এইবাৰ একেলগে চাকৰি হেৰুৱাব 25,000ৰো অধিক চৰকাৰী শিক্ষকে। আৰু এইসকল শিক্ষকে চাকৰি হেৰুৱাৰ লগতে পূৰ্বতে দৰমহা পোৱা সকলো টকা ঘূৰাই দিব লাগিব চৰকাৰক। অবৈধ নিযুক্তিক লৈ পশ্চিমবংগৰ মমতা বেনাৰ্জী চৰকাৰক এই কঠোৰ নিৰ্দেশনা দেশৰ উচ্চতম ন্যায়ালয়ৰ। 25,000 শিক্ষকে এইবাৰ একেলগে হেৰুৱাব লাগিব চৰকাৰী চাকৰি। অবৈধ নিযুক্তিক লৈ উচ্চতম ন্যায়ালয়ে কঠোৰ নিৰ্দেশ দিলে চৰকাৰক। চাকৰি হেৰুৱাৰ লগতে শিক্ষকসকলে ঘূৰাই দিব লাগিব পূৰ্বতে লাভ কৰা সকলো দৰমহা। SSC 2016 নিযুক্তি পেনেল বাতিল কৰি এই নিৰ্দেশনা দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ। উচ্চতম ন্যায়ালয়ৰ 2 ন্যায়াধীশৰ বিচাৰপীঠে চৰকাৰক দিলে এই কঠোৰ নিৰ্দেশ। পশ্চিমবংগৰ মমতা বেনাৰ্জী চৰকাৰক 25,000 শিক্ষকক বৰখাস্ত কৰিবলৈ নিৰ্দেশ। 2016 চনত ৰাজ্যিক পৰ্যায়ত অনুষ্ঠিত বাছনি পৰীক্ষাত অৱতীৰ্ণ হৈছিল এই 23 লাখৰো অধিক প্ৰাৰ্থী। আৰু ইয়াৰ পৰা সৰ্বমুঠ 24,640টা খালী পদৰ বাবে অনুষ্ঠিত হৈছিল পৰীক্ষা বা এই প্ৰাৰ্থীসকলক বাছনি কৰা হৈছিল। উক্ত শিক্ষক নিযুক্তি পৰীক্ষাতে অবৈধ নিযুক্তি হোৱাৰ অভিযোগ উত্থাপন হৈছিল। লাখ লাখ টকাৰ ধনৰ লেনদেনেৰে অবৈধ নিযুক্তি দিয়া হৈছিল একাংশক। আৰু পূৰ্বে এই সন্দৰ্ভত কলকাতা উচ্চ ন্যায়ালয়ে অবৈধ শিক্ষক নিযুক্তিক লৈ দিছিল এক ৰায়দান। কিন্তু উক্ত ৰায়ক প্ৰত্যাহ্বান জনাই মমতা বেনাৰ্জী চৰকাৰ দ্বাৰস্থ হৈছিল উচ্চতম ন্যায়ালয়ৰ। আৰু উচ্চ ন্যায়ালয়ৰ ৰায়কে অৱশেষত বাহাল ৰাখি উচ্চতম ন্যায়ালয়ে দিলে এই কঠোৰ নিৰ্দেশনা। আৰু এতিয়া একেলগে 25,000 শিক্ষকে হেৰুৱাব চৰকাৰী চাকৰি, লগতে পূৰ্বতে দৰমহা হিচাপে লাভ কৰা সকলো টকা ঘূৰাই দিব লাগিব এই 25,000 শিক্ষকে। পৰৱৰ্তী খবৰ, সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰৰ গ্ৰেপ্তাৰৰ ঘটনাক লৈ এইবাৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ নিজাববীয়া গোচৰ ৰুজু। এই সন্দৰ্ভত অসম আৰক্ষীৰ DGPলৈ এক পত্ৰযোগে আগন্তুক 4 সপ্তাহৰ ভিতৰত এই সমগ্ৰ ঘটনা সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে। সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক পাণবজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ঘটনা সন্দৰ্ভত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে এক নিজাববীয়া পদক্ষেপ গ্ৰহণ কৰিছে। দিলৱাৰ হুছেইনক পাণবজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ ক্ষেত্ৰত মানৱ অধিকাৰ ভংগৰ অভিযোগেৰে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানলৈ এক জাননী জাৰি কৰিছে। আৰু এই জাননীৰ জৰিয়তে সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত অহা 4 সপ্তাহৰ ভিতৰত সবিশেষ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে। ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে এই সন্দৰ্ভত জাৰি কৰা এক প্ৰেছ বিজ্ঞপ্তিত উল্লেখ কৰিছে যে 2025 চনৰ 25 মাৰ্চত গুৱাহাটীত ডিজিটেল নিউজ পৰ্টেলৰ এজন সাংবাদিকক
পাণবজাৰ আৰক্ষীয়ে অসম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেডৰ সন্মুখত ধৰ্ণাৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱাৰ সময়ত পাণবজাৰ আৰক্ষীয়ে আটক কৰি ৰখাৰ সংবাদ মাধ্যমত প্ৰকাশিত এক খবৰৰ প্ৰতি মানৱ অধিকাৰ আয়োগ সচেতন হৈ পৰিছে। খবৰ অনুসৰি সাংবাদিকগৰাকীয়ে বেংকটোৰ পৰিচালন সঞ্চালকক অভিযোগ উঠা আৰ্থিক অনিয়মৰ সন্দৰ্ভত প্ৰশ্ন কৰিছিল যদিও তেওঁক আটক কৰা সন্দৰ্ভত কোনো কাৰণ উল্লেখ কৰা নাছিল। আয়োগে লক্ষ্য কৰিছে এই বাতৰি যদি সঁচা হয় তেন্তে সাংবাদিকগৰাকীৰ মানৱ অধিকাৰ উলংঘন হৈছে আৰু এই সন্দৰ্ভত অসম চৰকাৰৰ আৰক্ষী সঞ্চালক প্ৰধানলৈ জাননী জাৰি কৰি আগন্তুক 4 সপ্তাহৰ ভিতৰত বিষয়টোৰ সবিশেষ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ৱাকফ সংশোধনী বিধেয়কক লৈ কিংমেকাৰ নীতিশ কুমাৰৰ পাফুলতিৰ পিছতেই JDUত হাহাকাৰ। দুভাগত বিভক্ত হৈ পৰিছে JDU দল। ইজনৰ পিছত সিজন নেতাই এৰিছে JDU। ৱাকফ সংশোধনী বিধেয়ক গৃহীত হোৱাৰ পিছতেই নীতিশ কুমাৰৰ JDUত হাহাকাৰ। দুভাগত বিভক্ত হৈ পৰিছে নীতিশ কুমাৰৰ দল JDU। ৱাকফ বিধেয়ক গৃহীতক লৈ নীতিশ কুমাৰৰ স্থিতিত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে দলীয় কৰ্মীসকলে আৰু এই মুহূৰ্তত JDUৰ পৰা পদত্যাগ কৰিছে বিধায়ক কাছিম আনচাৰীয়ে। JDUৰ সকলো পদৰ পৰা ইস্তফা দিলে কাছিম আনচাৰীয়ে। কিন্তু ৱাকফ বিধেয়ক গৃহীতকৰণৰ সময়ত নীতিশ কুমাৰে পাভুলতি মৰাৰ অভিযোগ উত্থাপন হৈছে। নীতিশ কুমাৰৰ বিৰুদ্ধে বিশ্বাসঘাতকতা আৰু দল বদল আৰু পাল্টি মাৰাৰ অভিযোগ উত্থাপন হৈছে আৰু এই মুহূৰ্তত হাহাকাৰ লাগিছে নীতিশ কুমাৰৰ দল JDU। ইজনৰ পিছত সিজন শক্তিশালী নেতাই এৰিছে JDU দল। পৰৱৰ্তী খবৰ, ৰাজপথত যধে-মধে গাড়ী চলোৱাসকল সাৱধান। ঈদৰ দিনা 4চকীয়া বাহনেৰে মৰিগাঁৱত অটপালি চলোৱা উদণ্ড 3 যুৱকক গ্ৰেপ্তাৰ আৰক্ষীৰ জালত পৰিছে ছাজিদ আহমেদ, বুলবুল হুছেইন আৰু ছাহবুল হক। 4চকীয়া বাহনেৰে সন্ত্ৰাস চলোৱা 3জনক গ্ৰেপ্তাৰ। ঈদৰ দিনা মৰিগাঁৱত 4চকীয়া বাহনেৰে চলাইছিল সন্ত্ৰাস আৰু ৰাজপথত অটপালি চলাই গ্ৰেপ্তাৰ হ'ল 3 উদণ্ড যুৱক। আৰক্ষীৰ জালত পৰিছে ছাজিদ আহমেদ, বুলবুল হুছেইন আৰু ছাহবুল হক। সেয়ে ৰাজপথত যধে-মধে গাড়ী চলাওঁতে বা বাইক ষ্টাণ্ট কৰোঁতে সাৱধান হওক। পৰৱৰ্তী খবৰ, কংগ্ৰেছৰ মুখপাত্ৰ ৰিতম সিঙক পুনৰ গ্ৰেপ্তাৰ। এইবাৰ মৰিগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ৰিতম সিঙক। 5 এপ্ৰিলত ৰিতমক মৰিগাঁও আদালতত হাজিৰ কৰোৱাৰ দিন ধাৰ্য কৰিছিল আদালতে, কিন্তু ৰহস্যজনকভাৱে 3 এপ্ৰিলতে পুনৰ ৰিতম সিঙক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। পৰৱৰ্তী খবৰ, প্ৰদান কৰা হ'ল অসম চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা। কলাক্ষেত্ৰত ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীৰ উপস্থিতিত প্ৰদান কৰা হয় এই সন্মান। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত বৃহস্পতিবাৰে গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অসম চৰকাৰে প্ৰদান কৰিলে ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান 2024। প্ৰতিৰক্ষা, শিক্ষা, বিজ্ঞান, প্ৰযুক্তি, কলা, সংস্কৃতি, ক্ৰীড়া, হস্তশিল্প, জনসেৱা, কৃষি আৰু সহযোগী খণ্ড, উদ্যমিতা, পৰিৱেশ, পৰ্যটন, বন্যপ্ৰাণী সংৰক্ষণ আদি ক্ষেত্ৰত আগবঢ়োৱা অনবদ্য আৰু দৃষ্টান্তমূলক অৱদানেৰে অসমলৈ গৌৰৱ কঢ়িয়াই অনা সন্মানৰ স্বীকৃতি হিচাপে ৰাজ্য চৰকাৰে অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ সন্মানেৰে সন্মানিত কৰিলে ৰাজ্যৰ 20গৰাকী ব্যক্তিৰ লগতে 3টা সংস্থা। ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম বৈভৱ ঘোষণা অনুসৰিয়ে প্ৰদান কৰা হৈছে। লেফটেনেণ্ট জেনেৰেল অৱসৰপ্ৰাপ্ত ৰাণা প্ৰতাপ কলিতাক প্ৰদান কৰা হৈছে অসম বৈভৱ বঁটা আৰু এই পদত অধিষ্ঠিত হোৱা তেওঁ হৈছে প্ৰথমগৰাকী অসমীয়া। অসম সৌৰভ সন্মান এইবাৰ মুঠ 6গৰাকী ব্যক্তিক প্ৰদান কৰা হৈছে। তেওঁলোক হৈছে ক্ৰমে সুব্ৰমণিয়ম ৰামাদুৰাই, ডক্টৰ বাপ্পী পাল, ডক্টৰ প্ৰবী শইকীয়া, দীপেন বৰুৱা, হেমন্ত দত্ত আৰু উমা চেত্ৰী। আৰু এইবাৰ অসম গৌৰৱ বঁটা লাভ কৰিছে ক্ৰমে ফুলেশ্বৰী দত্ত, মীনাক্ষী দাস, পাৰ্থিৱ সুন্দৰ গগৈ, ধীৰেন্দ্ৰনাথ পাল, হৰিদাস দাস,
বিনং তেৰণ, নজৰুল হক, বিশ্বজিৎ বৰা, ভাৰত চন্দ্ৰ কলিতা, বৰলাংফা নাৰ্জাৰী, ৰামচন্দ্ৰ চাচুনী, উপমন্য বৰকাকতি, ডেভিড প্ৰতিম গগৈৰ লগতে চৰাণ আহেম, বাৰেকুৰি গাঁও আৰু হাতীবন্ধু স্বেচ্ছাসেৱী সংস্থাই